Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছ.এল. আৰোৰা বুকখনৰ কেইটামান MCQ 10টা MCQ ডিছকাছ কৰা হ'ব প্ৰত্যেকটো ভিডিঅ'ত। তোমালোকে চাই যাবা। এই MCQ কেইটা মই লৈ আহিছোঁ বহুপদ চেপ্টাৰটোৰ পৰা, আৰু বহুপদ চেপ্টাৰটোৰ একদম যিটো ফাৰ্ষ্ট MCQ আছে এটা সহজ MCQ। ইয়াত কি কৈছে, দুই মাত্ৰাৰ বহুপদ এটা ৰৈখিক দ্বিঘাত ত্ৰিঘাত ওপৰৰ এটা নহয়। দুই মাত্ৰা বুলি যদি কোৱা হয় তেতিয়া আমি কি বুজো চাবা দেই, ax স্কুৱেৰ প্লাছ bx প্লাছ c এই আৰ্হিটোৰ বুলি বুজো, হয়নে? আৰু ইয়াত এক্সৰ ঘাতটো কি হয়, 2 হ'ব লাগিব, মানে এক্সৰ উচ্চতম ঘাতটো 2 হ'ব লাগিব। আৰু এক্সৰ উচ্চতম ঘাতটো যদি 2 হয় তেতিয়া সেইটোক আমি এটা নাম দিওঁ, সেই নামটো আছিলে কি, দ্বিঘাত। গতিকে এই যিটো প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ব সেইটো হ'ব দ্বিঘাত। ছেকেণ্ড প্ৰশ্নটোলৈ যাওঁ, n মাত্ৰাৰ বহুপদ এটাত থাকিব পৰা সৰ্বমুঠ পদৰ সংখ্যা। এইটো অকণমান গুৰুত্বপূৰ্ণ। n মাত্ৰাৰ বহুপদত থাকিব পৰা সৰ্বমুঠ পদৰ সংখ্যা। তোমালোকে এটা কথা চাবা, ৰৈখিক বহুপদৰ আদৰ্শ আৰ্হিটো যদি লিখোঁ সেইটো ax প্লাছ b বুলি লিখিব পাৰোঁ। ইয়াত পদ কেইটা আছে, দুটা আছে। খালি ৰৈখিক বহুপদ কৈছোঁ, তাত মাত্ৰা কিমান, 1, হয়নে? দ্বিঘাত বহুপদলৈ যদি যাওঁ, ax স্কুৱেৰ প্লাছ bx প্লাছ c, ইয়াত পদ কেইটা আছে, তিনিটা আছে, কিন্তু মাত্ৰা কি হয়, 2 হয়, দ্বিঘাত। ত্ৰিঘাত মাত্ৰা 3, তেতিয়া আমি আৰ্হিটো লিখোঁ ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d, অৰ্থাৎ মাত্ৰা যিমান হয় তাতকৈ এটা পদ বেছি থাকে, হয়নে? মেক্সিমাম এটা পদ বেছি থাকিব পাৰে। গতিকে যদি n মাত্ৰাৰ হয়, n মাত্ৰাৰ হ'লে তাতকৈ 1 বেছি থাকিব লাগিব, মানে তাতকৈ এটা পদ বেছি থাকিব লাগিব, অৰ্থাৎ nতকৈ এটা পদ বেছি থাকিব লাগিব, অৰ্থাৎ n+1 হ'ব সৰ্বমুঠ পদৰ সংখ্যা। তাৰপিছতে থাৰ্ড কুৱেশ্যনটোলৈ যাওঁ, px বহুপদৰ শূন্যকেইটা y = px বহুপদৰ লেখে কোনডাল অক্ষত ছেদ কৰা বিন্দুৰ x স্থানাংক বুলি কৈছে। চাবা দেই কথা এটা, এডাল x অক্ষ আৰু এডাল y অক্ষ তোমালোকে সকলোৱে জানা। এতিয়া কথাটো হ'ল, লেজাৰলৈ বুজাবলৈ চেষ্টা কৰিছোঁ, এডাল y অক্ষ এডাল x অক্ষ, এটা গ্ৰাফ আছে, গ্ৰাফটোৱে x অক্ষত য'ত য'ত কাটিছে সেই বিন্দুকেইটাৰ x স্থানাংকই হৈছে বহুপদটোৰ শূন্য। গতিকে বহুপদৰ শূন্য বুজাবলৈ হ'লে y অক্ষত ছেদ কৰিলে নহ'ব, ক'ত ছেদ কৰিব লাগিব, x অক্ষত ছেদ কৰিব লাগিব। গতিকে ইয়াত যিটো কাৰেক্ট অপশ্যন হ'ব, কাৰেক্ট অপশ্যনটো হ'ব x অক্ষ, অপশ্যন বি। তাৰপিছত 4 নম্বৰ প্ৰশ্নলৈ যাওঁ, n মাত্ৰাৰ বহুপদ এটাৰ আটাইতকৈ বেছি কিমানটা শূন্য থাকিব পাৰে। n মাত্ৰাৰ বহুপদ এটাৰ আটাইতকৈ বেছি কিমানটা শূন্য, আটাইতকৈ বেছি কৈছে, কমো থাকিব পাৰে। যেনেকৈ ধৰি লোৱা, এনেকৈ মই y অক্ষ আৰু x অক্ষ আঁকিলোঁ, অংকন কৰিলোঁ, কৰাৰ পাছত এটা কথা আমি গম পাওঁ যে x অক্ষৰ যদি সমান্তৰালকৈ যায় কোনোবা এটা বহুপদৰ লেখডাল, তেতিয়া সেই লেখডালে x অক্ষত যিহেতু কটাকটি নকৰে, গতিকে সেই লেখডালৰ বাবে আমি শূন্য নাপাওঁ। কিন্তু যদি সেই লেখডালেই একেডাল লেখে x অক্ষত কোনোবা এটা বিন্দুত কাটে, তেতিয়া শূন্য কেইটা থাকিব, এটা থাকিব। গতিকে আমি এটা কথা বুজি পালোঁ, যদি ax প্লাছ b আৰ্হিৰ হয় তেতিয়া তাত মেক্সিমাম শূন্য কেইটা থাকিব পাৰিব, এটা থাকিব পাৰিব। যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c অৰ্থাৎ দ্বিঘাতৰ আৰ্হিৰ হয় তেতিয়াহ'লে তাত মেক্সিমাম শূন্য কেইটা থাকিব পাৰিব, দুটা থাকিব পাৰিব, দুটাতকৈ কমো থাকিব পাৰিব, কিন্তু দুটাও থাকিব পাৰিব। যদি ত্ৰিঘাত হয় ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d এনেকুৱা যদি হয় তেতিয়াহ'লে কি হ'ব লাগিব, তেতিয়াহ'লে শূন্য থাকিব লাগিব মেক্সিমাম কেইটা, 3টা। এতিয়া আমাক কি কৈছে, আমাক কৈছে n মাত্ৰাৰ বুলি কৈছে। যিহেতু মাত্ৰা 1 হ'লে এটা শূন্য থাকে, মাত্ৰা 2 হ'লে দুটা শূন্য থাকে মেক্সিমাম, মাত্ৰা 3 হ'লে মেক্সিমাম 3টা শূন্য থাকে। গতিকে মাত্ৰা যদি n হয় তেতিয়াহ'লে মেক্সিমাম কেইটা শূন্য থাকিব, nটা, আৰু nটো ক'ত আছে, অপশ্যন বি। গতিকে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ বি। এতিয়া 5 নম্বৰলৈ যাওঁ, x স্কুৱেৰ মাইনাছ x প্লাছ -6 বহুপদৰ শূন্য দুটা হৈছে। এইটো আমি কৰি চাব লাগিব এতিয়া, ঠিক আছে, এইটো কৰি চাওঁ। x স্কুৱেৰ মাইনাছ x প্লাছ -6 x স্কুৱেৰ মাইনাছ x মাইনাছ 6 ইজ ইকুৱেল টু 0 ইমপ্লাইজ x স্কুৱেৰ মধ্যপদ বিভাজন যদি কৰোঁ তেতিয়া -3x
প্লাছ 2x হ'ব মাইনাছ 6 ইজ ইকুৱেল টু 0 x কমন ল'লে আহিব x মাইনাছ 3 প্লাছ 2 কমন ল'লে আহিব x মাইনাছ 3 ইকুৱেল টু 0 এতিয়া x মাইনাছ 3 আছে আৰু x প্লাছ 2 মানে ইয়াৰ উৎপাদক কেইটা ওলাব ইয়াৰ উৎপাদক ওলাব x মাইনাছ 3 আৰু x প্লাছ 2 এই ইহঁত দুটাৰ পূৰণ ফলটো যদি শূন্য হয় তেতিয়াহ'লে x মাইনাছ 3 ইকুৱেল টু 0 হ'ব সেই হিচাপত x ৰ ভ্যালু 3 পাম আৰু x প্লাছ 2 ইকুৱেল টু 0 হ'ব সেই হিচাপত x ৰ ভ্যালু মাইনাছ 2 পাম গতিকে x ৰ ভ্যালু 3 হ'ব আৰু মাইনাছ 2 হ'ব 3 আৰু মাইনাছ 2 য'ত আছে সেইটো হৈছে আমাৰ কাৰেক্ট অপশ্যন অপশ্যন সি সি হৈছে কাৰেক্ট অপশ্যন 6 নম্বৰ প্ৰশ্নলৈ আহোঁ 6 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়া y = fx লেখৰ শূন্যৰ সংখ্যা হ'ব কেইটা বিন্দুত কাটিছে চালেই হ'ল ইয়াতে এটা বিন্দুত কাটিছে আৰু এফালে এটা বিন্দুত চুই গৈছে মানে টোটেল x অক্ষত কেইটা বিন্দুত সেট কৰিছে দুটা বিন্দুত সেট কৰিছে গতিকে শূন্য কেইটা থাকিব দুটা থাকিব শূন্য থাকিব লাগিব দুটা নেক্সট প্ৰশ্নলৈ যাওঁ 7 নম্বৰ প্ৰশ্ন তলত দিয়া y = fx লেখৰ শূন্যৰ সংখ্যা হ'ব এতিয়া y = fx লেখটো চোৱা তোমালোকে ৰেড কালাৰত দি থোৱা আছে এই ৰেড কালাৰৰ যেটো y = fx লেখ এই লেখটোৱে x অক্ষডালক সেট কৰিছে জানো x অক্ষডালক সেটেই কৰা নাই x অক্ষত যেটা বিন্দুত সেট কৰে সিমানটা শূন্য যদি সেট নকৰে তেতিয়াহ'লে শূন্য নাথাকে বস কথা ইমানেই তাৰপিছতে এই প্ৰশ্নটোৰ তেতিয়া উত্তৰটো হ'ব কি উত্তৰ সি তাৰপিছতে আহিলে 8 নম্বৰ প্ৰশ্ন চিত্ৰত px বহুপদৰ লেখ দেখুওৱা হৈছে চিত্ৰ এটা আছে তাত bx বহুপদৰ লেখ দেখুৱাইছে এতিয়া এই বহুপদৰ শূন্য দুটা হ'ব শূন্য দুটা এক্স্যাক্টলি কি হয় সুধিছে চাবা দেই কথাটো তোমালোকে এটো বহুত মন কৰিবলগীয়া যি কেইটা বিন্দুত সেট কৰে সেই বিন্দু কেইটাৰ x স্থানাংকটোৱেই হৈছে সেই লেখটোৱে বুজোৱা বহুপদটোৰ শূন্য এতিয়া ইয়াত -3 বিন্দুত সেট কৰিছে আৰু -1 বিন্দুত সেট কৰিছে মানে -3 লিখা x অক্ষত -3 লিখা আৰু x অক্ষত -1 লিখা সেই বিন্দু কেইটাত সেট কৰিছে আৰু সেই বিন্দুৰ কেইটাৰ স্থানাংক হ'ব প্ৰথমটোৰ স্থানাংক হ'ব কমে x স্থানাংকটো হ'ব -1 দ্বিতীয়টোৰ x স্থানাংক হ'ব -3 গতিকে শূন্য দুটা হ'ব -1 আৰু -3 গতিকে কাৰেক্ট অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব -1 -3 অৰ্থাৎ অপশ্যন বি 9 নম্বৰ প্ৰশ্ন তলত দিয়া y = fx লেখৰ শূন্যৰ সংখ্যা হ'ব কেইটা বিন্দুত সেট কৰিছে চালেই হ'ল এনেকৈ লেখডাল গৈছে লেখডালে অকল x অক্ষত খালি চাবা x অক্ষত যদি চাবা তেতিয়া x অক্ষত মাত্ৰ এটা বিন্দুত সেট কৰিছে গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব ইয়াত শূন্যৰ সংখ্যা এটা হ'ব 10 নম্বৰ প্ৰশ্ন তলত দিয়া y = fx লেখৰ শূন্যৰ সংখ্যা হ'ব y = fx লেখ এটা দিছে খালি সেই লেখটো ইয়াত এটা বিন্দুত সেট কৰিলে দুটাত কৰিলে তিনিটাত কৰিলে চাৰিটাত কৰিলে x অক্ষত চাৰিটা বিন্দুত সেট কৰিছে গতিকে ইয়াত শূন্যৰ সংখ্যা কি হ'ব চাৰিটা হ'ব গতিকে আজিৰ যেটো ভিডিও আছিল সেই ভিডিওটোত প্ৰশ্ন ইমানখিনি আছিল ইয়াৰ পাছৰ যেটো ভিডিও হ'ব সেই ভিডিওটোত আমি আৰু কেইটামান প্ৰশ্ন আলোচনা কৰিম তোমালোকে ভিডিওবোৰ চাই থাকিবা আৰু পাছৰ ভিডিওবোৰ এনেদৰে চাবা তাতো বহুত নতুন তোমালোকে MCQs পাবা আৰু চেপ্টাৰটো যিমানে ভিতৰলৈ গৈ থাকিম বা পাছৰ কোৱেশ্চনবোৰলৈ গৈ থাকিম ডিফিকাল্টি লেভেলটো ইনক্ৰিজ হৈ গৈ থাকিব গতিকে তোমালোকে ভিডিওবোৰ চাবলৈ নাপাহৰিবা ধন্যবাদ